নমস্কাৰ সিটি18 ষ্টুডিঅ'ত পৰস্মিতা আধাৰ কাৰ্ড নাথাকিলে নাপাব অৰুণোদয় আঁচনি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিল্লীত এই কথা প্ৰকাশ কৰি কয় যে অসমৰ ২৬ লাখ লোক আধাৰৰ পৰা বঞ্চিত হৈ আছে এনআৰচিত নাম নথকাৰ লগতে বিশেষ কাৰণত এই লোকসকল আধাৰৰ পৰা বঞ্চিত হৈ আছে ২০ আগষ্টৰ পৰা দুমাহ ধৰি অসমত চলিব অৰুণোদয় মাহ আৰম্ভ হ'ব এই সময়ছোৱাত কি কৰা হ'ব সেই সন্দৰ্ভতো ব্যাখ্যা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় মাহৰ উদযাপনৰ লক্ষ্য হ'ল যে যিসকল হিতাধিকাৰী এই আঁচনিত আছে তেওঁলোকৰ ঘৰত আমি আকৌ এবাৰ যাম মানুহজন জীয়াই আছে নে নাই বা আগত যি কাৰণে পাইছিলে সেই পৰিৱেশটো ঘৰত একে আছে নে পৰিৱেশটো উন্নত হৈছে যদি উন্নত হৈছে চৰকাৰী চাকৰি পাই গ'ল বা গাড়ী কিনি ল'লে তেতিয়া তেওঁলোকৰ জাগাত আন দুখীয়া মানুহে অৰুণোদয় পাব সেইকাৰণে কলেজৰ ছাত্ৰ ছাত্ৰীসকলে অৰুণোদয় হিতাধিকাৰীসকলৰ ঘৰত যাব जितो 20 अगस्त पर 20 सितंबर लेके चलिए आधार वाला यही है कि असम का सारा बेनिफिशियरी खास करके हमारा जो अरुणोदय बेनिफिट हम लोगों को देता हूँ हम सारा बेनिफिशियरी को आधार लिंक करने का काम असम में जोर तोड़ से चल रहा है तो 96% लोगों को आधार दिया गया है लेकिन उसमें हमारा असम में 26 लाख ऐसा परिवार है जो एनआरसी में नाम नहीं होना ड्राफ्ट लिस्ट में नहीं होने का कारण उनका एनआरसी ब्लॉक है तो वो भी एक कोई सिद्धांत एक लेना पड़ेगा কোনো প্ৰবঞ্চক নহয় এজন আৰক্ষী বিষয়াৰ কুকৰ্মত লজ্জিত দৰং জিলা আৰক্ষী ধন দাবীৰ অভিযোগত অৱশেষত নিজেই লকআপত সোমাবলগীয়া হ'ল দৰঙৰ খাৰুপেটিয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভুৱা গোচৰ জাপি ধন দাবী আৰক্ষী বিষয়াৰ লকআপত সোমাল ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কোনো প্ৰবঞ্চক নহয় এজন আৰক্ষী বিষয়াৰ কুকৰ্মত লজ্জিত দৰং জিলা আৰক্ষী এইকাৰণে আমি এইটো কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ ধন দাবীৰ অভিযোগত অৱশেষত নিজেই লকআপত সোমাবলগীয়া হ'ল দৰঙৰ খাৰুপেটিয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰা ধনলোভী আৰক্ষী বিষয়া উৎপল বৰাৰ বিৰুদ্ধে আছে একাধিক অভিযোগ কিন্তু আহি থাকে বিভিন্ন ধৰণৰ কেছত ধৰিলে আমি এফআইআৰ দিছোঁ তদন্ত হোৱা নাই মানুহ আছে আমি ধৰা নাই এইটো এটা সাধাৰণ থাকি যায় আমি সেইবিলাক নিজে চিনিয়ৰ অফিচাৰ ডিএছপি এডিশ্যনেল এছপি চিআই গৈ এইবিলাকৰ লগে লগে আমি মীমাংসা কৰি দিওঁ ভুৱা গোচৰ জাপি আটক কৰা জলজীৱন আঁচনিৰ পাইপ চুৰিৰ মিছা অভিযোগ জাপি দিয়া ভুক্তভোগী লোকৰ পৰা ৫ লাখ টকা ধন দাবী কৰা জলজীৱন আঁচনিৰ পাইপ জব্দ কৰাৰ ভুৱা গোচৰ এইখিনি হৈছে আৰক্ষী বিষয়া উৎপল বৰাৰ বিৰুদ্ধে অহা অভিযোগ দৰং আৰক্ষীয়ে গোচৰ ৰুজু কৰি আটক কৰিলে খাৰুপেটিয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰাক আমি পিছত তদন্ত কৰি দেখিলোঁ যে একেষ্টৰ ঘৰৰ পৰা পাইপ চিজ কৰা নাছিল এইটো কণ্ট্ৰেক্টৰ ঘৰৰ পৰা পাইপ দুডাল আনি দেখুৱাইছে একেষ্টৰ ঘৰৰ পৰা চিজ হোৱা বুলি গতিকে তাৰ ঘৰৰ পৰা চিজ যিহেতু হোৱা নাছিল গতিকে এইটো দেখুৱাব নালাগিছিল দৰঙৰ ধুলা থানাত অচি হৈ থকাৰ সময়তে এজন চিকিৎসক আৰু এজন শিক্ষকৰ বিৰুদ্ধে জলজীৱন আঁচনিৰ পাইপ চুৰিৰ এটা ভুৱা গোচৰ জাপি আটক কৰিছিল আটক কৰা লোককেইজনৰ ঘৰৰ পৰা আঁচনিৰ পাইপ জব্দ কৰাও দেখুওৱা হৈছিল নথি পত্ৰত পিছত ভুক্তভোগী লোককেইজনে উৎপল বৰাৰ বিৰুদ্ধে আৰক্ষী থানাত গোচৰ তৰিছিল দৰং আৰক্ষীৰ তদন্তত প্ৰমাণ হোৱাত অচি উৎপল বৰাক আটক কৰে বস্তুটো এখন দোষী আৰু আৰক্ষী বিভাগ বুলি কথা নাই যদি কোনোবাই আমাৰ কগনিজেবল অফেন্স কৰে চৰকাৰী হওক বেচৰকাৰী হওক তাৰ আইনগত যি ব্যৱস্থা হ'ব লাগে সেইটো ব্যৱস্থাই হ'ব সেইমতে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰক্ষীয়ে আটক কৰি মঙলদৈ থানাত জেৰা চলাই আছে ধন দাবী কৰি আটক হোৱা অচি উৎপল বৰাক ভুৱা গোচৰ জাপি হাৰাশাস্তি কৰাৰ অভিযোগ প্ৰমাণিত হৈছে যদিও ধন দাবী সম্পৰ্কত এতিয়াও জেৰা চলাই আছে অচি উৎপল বৰাক মঙলদৈৰ পৰা নৱজ্যোতি মহন্তৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বঙাইগাঁও আৰক্ষীৰ জালত এটা জেহাদী ধৃত জেহাদীটো গোৱালপাৰাৰ পাখি উৰাওৰ আব্বাছ আলী পূৰ্বে আব্বাছৰ ঘৰত আশ্ৰয় লৈছিল দুৰ্ধৰ্ষ জেহাদী মেহবুবে বিগত ডিচেম্বৰত বাহৰ পাতিছিল জেহাদীটোৱে আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে যে জেহাদী ইতিমধ্যে আটক কৰা হৈছে বঙাইগাঁও আৰক্ষীৰ জালত পৰিছে এটা জেহাদীৰ ভিতৰত জেহাদীটো হৈছে গোৱালপাৰাৰ
পাখি উৰাওৰ আব্বাছ আলী আব্বাছৰ ঘৰত পূৰ্বে আশ্ৰয় লৈছিল 18 জিহাদী মেহবুবে আৰু বিগত ডিচেম্বৰত বাহৰ পাতিছিল জিহাদীটোৱে আমাৰ অলৰেডি এটা কেছ আছে বঙাইগাঁও ডিষ্ট্ৰিক্টৰ যোগীঘোপা থানাৰ কেছ হয় যোগীঘোপা থানা কেছ নম্বৰ হৈছে 5622 এতিয়া কেছৰ ইনভেষ্টিগেশ্যনৰ সময়ত আমি গম পাওঁ এজন লিংকমেন আমি পাওঁ নামটো হৈছে আব্বাছ আলী 22 বছৰীয়া পাখিউৰা গাঁও পঞ্চৰত্ন গোৱালপাৰাৰ তেওঁক আমি এপ্ৰিহেণ্ড কৰে আৰু আমাৰ আইঅ' হৈছে ডিএছপি হেডকোৱাৰ্টাৰ ইনভেষ্টিগেশ্যনত আমি গম পাওঁ যে তেওঁ এজন পলাতক বাংলাদেশী মেহবুবুৰক তেওঁ সিম প্ৰভাইড কৰিছিলে লজিষ্টিক্স প্ৰভাইড কৰিছিলে প্লাছ শেল্টাৰ প্ৰভাইড মেহবুবুৰ যেতিয়া বঙাইগাঁও বা এই জোনটোত আহে ৱেষ্টাৰ্ণ ৰেঞ্জৰ জোনত আহে গোৱালপাৰাৰ আব্বাছ আলীয়ে তেওঁৰ গাঁওখনত পাখিউৰা গাঁও তাত তেওঁ থাকিবলৈ শেল্টাৰৰ সুবিধা কৰি দিয়ে অন্যান্য লজিষ্টিক্সৰ বা কনভাৰচেশ্যনৰ কাৰণে সিম কাৰ্ডখনো তেওঁৱে প্ৰভাইড কৰি দিয়ে গতিকে তেওঁক এই ইনভেষ্টিগেশ্যনৰ সময়ত তেওঁক এপ্ৰিহেণ্ড কৰা হৈছে এৰেষ্ট কৰা হৈছে এইবাৰ স্বাধীনতা দিৱসত 3 দিন ধৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলনক লৈ ৰাজ্যত বিতৰ্ক অব্যাহত আছে এউডিএফৰ বিধায়ক তথা সাধাৰণ সম্পাদক আমিনুল ইছলামে পতাকা উত্তোলনক লৈ আপত্তি কৰাৰ পিছতে এই বিতৰ্ক আৰম্ভ হয় এই সন্দৰ্ভত বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক তথা সাংসদ দিলীপ শইকীয়াই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী পীয়ুষ হাজৰিকায়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আনকি আমিনুল ইছলামক ভাৰত বিৰোধী বুলিও কয় মন্ত্ৰী পীয়ুষ হাজৰিকাই আপত্তিটো কেনেকুৱা নিৰ্দেশটো এনেকুৱা আছিল যে 3 দিন ভাৰতবৰ্ষৰ প্ৰতিটো ফেমিলিয়ে মানে তিৰংগাটো কম্পালসাৰি ম্যান্ডেটৰি কৰিছে শব্দটো ম্যান্ডেটৰি মোৰ শব্দটো ম্যান্ডেটৰিত মোৰ প্ৰবলেম 15 আগষ্টত না 26 জানুৱাৰীত না গণতন্ত্ৰ দিৱসত না মানে আমাৰ স্বাধীনতা দিৱসত কোনোদিনেই তেখেতে আৰএছএছৰ অফিচত পতাকা উত্তোলন নকৰিলে সেই আৰএছএছে এতিয়া আমাক দেশপ্ৰেমৰ লেসন দিব পাৰ্ট দিব এই কথাটো আমাক সহ্য হোৱা চৰকাৰে আৰু বিজনেছ কৰিছে সে আজি 320 কোটি মানুহ যদি এইখিনি পইচা দি আকৌ কিনিব লগা আকৌ 26 কোটি টকাৰ পতাকা কিনিব লাগিব তাই 26 কোটি টকা বা অসমত 55 লাখ মানুহ কিনিব লাগিব সে অসমত যদি আজি 1 কোটি 30 লাখ মানুহে কিনিব ওলায় আৰু তাৰ যোগানটো যদি আমাৰ যদি গোৱাৰ পৰা সাপ্লাই দিয়ে what does it mean it is not a business ভাৰত বিৰোধী মানুহৰটো তিৰংগাৰ প্ৰতিটো সন্মান নাথাকিবই আমিতো কাকো কোৱা নাই তিৰংগা লগাবই লাগিব কৈছো নেকি আমি আহ্বান জনাইছো আহ্বান জনোৱাৰ লগতে কৈছো যোনে লগাব কিনি ল'ব দেশখনৰ প্ৰতি যদি মৰম থাকে তিৰংগাখনৰ প্ৰতি যদি মৰম থাকে এখন 10 টকা 15 টকা দি কিনি ল'ব পাৰে কিন্তু আমিনুল ইছলামৰ তেওঁলোক এইবিলাক কথাত কি হয় তেওঁলোক এক্সপ'জ হয় তাৰমানে আমি যে লগাম মোৰ ঘৰততো মই লগাম আপোনালোকেও চাগে লগাব আমিনুল ইছলামে নলগায় আমিনুল ইছলামৰ সমৰ্থকসকলেও নলগায় তেওঁলোক যে এক্সপ'জ হ'ব তাৰ কাৰণে এই আবুল তাবুল বকিছে কিন্তু আকৌ কৈছোঁ अमीनुल इस्लाम तो भारत विरोधी है अमीनुल इस्लाम जैसा लोग देश के हित चिंतक नहीं रहे एआईडीएफ जैसे दल देश को बांटने वाला दल है अपने धर्म संप्रदाय के बीच में उसका एक झगड़ा कैसे बने कैसे आपस में भेदभाव बने इसका ही पीछे में लोग हमेशा करा रहता है ये हर घर तिरंगा भारतीय जनता पार्टी का कार्यक्रम नहीं है देश प्रेमी सभी लोगों का ही कार्यक्रम है लेकिन इन लोग को कुछ भी देश हित में कुछ भी काम हाथ में लिया जाता है तो इनको हजम नहीं होता है इनका एजेंडा ही है एंटी नेशनल एजेंडा है तो एओडीएफ को मैं सावधान कर देना चाहता हूँ कि इस देश हित में देश प्रेम के नेशनलिस्ट इस मूवमेंट के खिलाफ अगर खड़ा होता है ये लोग अपने आप प्रूफ करेगा ये देश के साथ नहीं है ये देश के गद्दार है तिरंगा हमारा जान है शान है मान है स्वाभिमान सम्मान के प्रतीक है अगर इसके विरुद्ध में अगर कोई खिलाफ बोले तो इसका नियत साफ नहीं है ये देश के प्रति उनका कोई सद्भावना नहीं है देश प्रेम नहीं है उनके मन में यही बात दर्शाता है ৰাষ্ট্ৰীয় পতাকা উত্তোলন কেন্দ্ৰিক বিতৰ্কক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাষ্ট্ৰীয় পতাকা উত্তোলনক লৈ বিৰোধীৰ সমস্যা কি বুলি প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা जो भी ऐसा बात बोलेगा इसको एक बहुत बड़ा मैसेज जाना चाहिए कि जो व्यक्ति बोलेगा कि तिरंगा हाउस नहीं होना चाहिए क्या उनको अपने आप को ये देश माता का सम्मान में मेंबर हो मैं देश माता का संतान हो ये बोलने का कोई अधिकार रह जाता है हर घर में एक तिरंगा तो होना ही चाहिए उसको खरीदना क्यों जरूरत है
घर में बना भी ले सकता है, क्यों खरीदना है? उनका कहना है कि सिटीजनशिप के लिए एक तिरंगा नहीं फहराने से जरूर नहीं सही है, लेकिन मैं देश मातृ का संतान हूँ, मैं देश का नागरिक हूँ। तो जब एक देश में आप राइट्स को एंजॉय करने का आपका मन होता है, साथ में अपना ड्यूटीज को भी आपको याद होना चाहिए। एक आपको प्रिविलेज चाहिए, देश का नागरिक का सब अधिकार चाहिए, लेकिन आप देश के लिए जो आपका दायित्व है वो निर्वाहन नहीं करेगा, वो ठीक नहीं, मॉरली ठीक नहीं है, लीगली तो सब कुछ ठीक है। तो इसीलिए कोई तिरंगा खरीदना पड़ेगा ये तो मैं प्रिज्यूम ही नहीं करता हूं। मेरा तो मन में यह है कि हर घर में ऑलरेडी तिरंगा है, होना भी चाहिए हर घर में तिरंगा। तो बिजनेस कैसे होगा? कोई नया खरीदेगा तभी तो बिजनेस होगा। तो हम लोग का घर में तो बचपन से ही तिरंगा है। চোৰ ধৰিবলৈ সদা সষ্টম বিজেপি চৰকাৰৰ ঘৰতে ওলাইছে চোৰ। বিজেপি শাসিত এখন পঞ্চায়তত চলে ধনৰ লেনদেন। ধন নিদিলে কামেই নকৰে পঞ্চায়তখনৰ সচিবে। অন কেমেৰাত ধন লৈ অৱশেষত স্বীকাৰ কৰিলে কাৰ নিৰ্দেশত উৎকোচ লয় সচিবে। 500 টকা ট্ৰেড লাইচেন্সৰ বজাৰ খুলিছে। ধন নিদিলে ট্ৰেড লাইচেন্স নাপায় কোনেও। পঞ্চায়ত সভানেত্ৰীৰ নিৰ্দেশত কালেকশ্যন কৰে সচিবে। চোৰ ধৰিবলৈ সদা সষ্টম বিজেপি চৰকাৰৰ ঘৰতে ওলাইছে চোৰ। বিজেপিৰ এগৰাকী সভানেত্ৰীৰ বিৰুদ্ধে আহিছে উৎকোচ ল'বলৈ নিৰ্দেশ দিয়াৰ অভিযোগ। এই অভিযোগ স্বয়ং পঞ্চায়তখনৰ সচিবৰ। আনিমুল হক চৌধুৰী নামৰ এজন যুৱকৰ পৰা ব্যৱসায়িক প্ৰতিষ্ঠানৰ এনঅ'চি দিয়াৰ নামত লৈছিল 500 টকা। তেওঁলোকে এনঅ'চিখনৰ বাবদ 500 টকা দাবী কৰিছিল। তো ভাইটিৰ লগত পইচা নাথাকে তেওঁক কৈছিল ঠিক আছে হ'ব, ইমানটো খৰচ নহয়, 200-100 টকা কিবা এটা লওক। কিন্তু তেওঁলোকে নামানে, ভাইটিক ঘূৰাই পঠাইছিল। তাৰপিছতে তেওঁক মই ফোন কৰিছিলোঁ, ফোন কৰোঁতে তেওঁ মোক বেয়া ব্যৱহাৰ কৰিছে। ফোন কৰোঁতে কি বাৰে বাৰে ফোন কৰিব লাগে নেকি, বা থাৰ্ড ক্লাছ মানুহ এই ধৰণৰ মোক মানে বেয়া ব্যৱহাৰ কৰিছে। পঞ্চায়তৰ পৰা দোকান পোহাৰ তথা ব্যৱসায়িক প্ৰতিষ্ঠানৰ এনঅ'চিৰ বাবে 500 টকা লৈ ধৰা পৰিল এইজন পঞ্চায়ত সচিব খগেন্দ্ৰ নাৰ্জাৰী। ধৰা পৰি নাম ল'লে গোৱালপাৰাৰ ডামৰা পঞ্চায়তৰ সভানেত্ৰী দলি দি চাংমাৰ। আমার প্রেসিডেন্টে কৈছে 500 টাকা, কিন্তু আমার আমিনুল ভাইয়ে মানে মানা কৰিছিল দিবৰ কাৰণে। এইবাৰ পঞ্চায়ত সচিব খগেন্দ্ৰ নাৰ্জাৰীৰ কাহিনী শুনক, কি কৰে তেওঁ। ট্ৰেড লাইসেন্স ইতিমধ্যে গোপনে বন্ধ কৰিছে, যাৰ কাৰণে আমি এনঅ'চি দি একেটোৰ মানে প্ৰব্লেমটা সলভ কৰি দিয়ে, সলভ কৰি দিয়ে। এইকাৰণে মানে আমাৰ প্ৰেসিডেন্টে কৈছে 500 টাকা। পঞ্চায়তে টেক্স লয়। সভানেত্ৰী দলিদি চাংমাৰ নিৰ্দেশতে টেক্স লৈছিল হেনো সচিব খগেন্দ্ৰ নাৰ্জাৰীয়ে। পিছে এনেকৈ লোৱা টেক্সৰ বাবদ একো ৰচিদো নিদিয়ে তেওঁলোকে। আচ্ছা, টেক্সৰ নামত কিবা ৰিচিপ্ট টিচিপ্ট দিয়া হয় নেকি? নহয়, আমি এনঅ'চি চাৰ্টিফিকেট দিয়া আছে, ৰিচিপ্ট দিয়া নাই। এতিয়া আমি ৰিচিপ্ট মানে কি কৰিব পৰা নাই। আচ্ছা, এখন এনঅ'চিত টেক্সটো 500 টকা নেকি নে 200 টকা? এনেই মানুহবিলাকতো লয় বেছিকৈ, কিন্তু মই বেছি মানে কোৱা নাই, আৰু নিদিও যদিও আমি দি আছোঁ বেলেগৰ পৰা। এফালে চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতি, আনফালে বিজেপি শাসিত পঞ্চায়ততে সচিবে সভানেত্ৰীৰ নাম লৈ উৎকোচ লৈ আছে। কাকনো বুলিম ককা, সকলোৰে দাড়ি চুলি পকাৰ দৰে হৈছেগৈ ডামৰা পঞ্চায়তৰ কাহিনী ভাগ। দুধনৈৰ পৰা অৰূপ নাথৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বঙাইগাঁৱৰ আখালডুবি 24 বস্তা মেখেলা চাদৰ জব্দ কৰিছে বঙাইগাঁও প্ৰশাসনে। এই মেখেলা চাদৰসমূহ পাৱাৰ লুমত প্ৰস্তুত কৰি অসমলৈ প্ৰেৰণ কৰা হৈছিল। মেখেলা চাদৰসমূহ লৈ অহা 8জন লোকক ইতিমধ্যে আটক কৰা হৈছে। যিটো আটাইকেইজন লোকৰে ঘৰ হৈছে পশ্চিমবংগত। এনেদৰে 24 বস্তা মেখেলা চাদৰ জব্দ কৰা হৈছে। বাহিৰ ৰাজ্যৰ পৰা অনা হৈছিল এই মেখেলা চাদৰখিনি, আৰু ইতিমধ্যে 8জন লোকক আটক কৰিছে। যিটো আটাইকেইজন লোকৰে হৈছে ঘৰ পশ্চিমবংগত। হেণ্ডলুম প্ৰডাক্টছ যিখিনি ফেক্টৰী মেড হয়, ইলিগেল ফেক্টৰীৰ পৰা বিনা ডকুমেণ্টছ তেওঁলোকে ট্ৰান্সপৰ্ট কৰি আছিলে। গতিকে সেই অভিযানটো চলাবলৈ আমাৰ দায়িত্ব দিয়া হয় ASI ধীৰেশ বড়োক, আৰু তেওঁ ছাকচেছফুলি 8জন মানুহক এপ্ৰিহেণ্ড কৰে। 24 বেগ, অলমষ্ট 2000 পিচেছ কাপোৰৰ অসমীয়া মেখেলা চাদৰৰ পিচ তেওঁ চিজ কৰে।
তাৰ লগতে আমি চাওঁ যে কোনো ধৰণৰ ডকুমেণ্টছ তেওঁলোকে প্ৰডিউচ নকৰে আৰু ইতিমধ্যে আমি হেণ্ডলুমৰ ছুপাৰিণ্টেণ্ডেণ্ট আমাৰ বঙাইগাঁও ডিভিজনৰ ছুপাৰিণ্টেণ্ডেণ্টক জনোৱা হয় তেওঁলোকৰ টাস্ক ফ'ৰ্চটো আহি আছে তেওঁলোকেও কেছটো টেক আপ কৰিব আৰু এজ পাৰ হেণ্ডলুম যিটো প্ৰডাকশ্যন ৰিজাৰ্ভেশ্যন এক্ট তাৰ মতে যিটো হয় পাৱাৰ লুমৰ পাৰ্মিশ্যন থাকিব লাগে ফ্ৰম চেণ্ট্ৰেল গভৰ্ণমেণ্ট গতিকে কোনো ধৰণৰ তেনেকুৱা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পাৱাৰ লুমৰ বা চেল পাৰ্চেজৰ কোনো ধৰণৰ ডকুমেণ্টছ তেওঁলোকে প্ৰডিউচ কৰা নাই সেই সন্দৰ্ভত আমি কেছ এটা ৰুজু কৰিছোঁ নতুন দিল্লীত প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙক সাক্ষাৎ এপিচিচিৰ সভাপতি ভূপেন কুমাৰ বৰাৰ জিতেন্দ্ৰ সিঙক সাক্ষাৎ কৰি ক্ৰছ ভোটিঙত জড়িত বিধায়কৰ তালিকা দিলে জিতেন্দ্ৰ সিঙক গাদ্দাৰ বিধায়কৰ বিৰুদ্ধে উচিত ব্যৱস্থা ল'বলৈ আহ্বান জনালে ভূপেন বৰাই আৰু ক্ৰছ ভোটিঙক লৈ জিতেন্দ্ৰ সিঙৰ মন্তব্য ক্ৰছ ভোটিং কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব ভূপেন বৰাৰ সৈতে বিষয়টো আলোচনা কৰিছো কি ব্যৱস্থা লোৱা হ'ব শীঘ্ৰে সদৰি কৰিম শীঘ্ৰে সিদ্ধান্ত ল'ম ক্ৰছ ভোটাৰসকলে অসমবাসীকে বিক্ৰী কৰিছে সমষ্টিৰ ভোটাৰক বিশ্বাসঘাতকতা কৰিছে ক্ৰছ ভোটাৰসকলে এআইইউডিএফৰ আটাইকেইজন বিধায়কে ক্ৰছ ভোট কৰিছে কংগ্ৰেছ দলৰ সৰ্বাধিক 6 জন মানে ক্ৰছ ভোট কৰিছে दुर्भाग्य की बात है कि क्रॉस वोटिंग की बात सामने आई है और उसके लिए मैं ये भी कहना चाहूँगा कि क्रॉस वोटिंग के लिए मैं सभी स्टेट के सीनियर लीडर्स उनसे विचार विमर्श कर रहा हूँ और मैं आप सबों को बताना चाहूँगा कि बहुत स्ट्रिक्ट एक्शन हम लेने वाले हैं हमारे प्रदेश कांग्रेस कमेटी के अध्यक्ष श्री भूपेन बोरा जी को भी आज दिल्ली बुलाया गया है इसके ऊपर हम बहुत विचार और विमर्श कर रहे हैं कि क्या इनके ऊपर एक्शन लेना चाहिए इनका किस तरह से आइडेंटिफिकेशन होना चाहिए क्योंकि इनने सिर्फ कांग्रेस पार्टी ही नहीं लेकिन पूरे असम की जनता को बेच दिया है जो उनने अपनी कॉन्स्टिट्यूंसी के लोगों ने जिनने उनको वोट दिया है उनके साथ विश्वासघात किया है लेकिन जहां तक बातें सामने आती हैं ऑपोजिशन की एआईयूडीएफ तो 100% भारतीय जनता पार्टी की बी टीम बन चुका है तो उनके तो सारे के सारे वोट भारतीय जनता पार्टी गए हमारे यहाँ 4 हो सकते हैं 5 हो सकते हैं 6 हो सकते हैं ज़्यादा से ज़्यादा इन लोगों का क्रॉस वोटिंग की बात सामने आई है उसके ऊपर हम स्ट्रिक्ट कार्रवाई करेंगे और आसाम की जो आम कार्यकर्ता है उसका एक विश्वास कांग्रेस पार्टी की लीडरशिप और कांग्रेस पार्टी का जो लेजिस्लेटिव पार्टी है कांग्रेस लेजिस्लेटिव पार्टी का पूर्ण विश्वास रहे इस तरह की व्यवस्था हम करने वाले हैं उन सबों के ऊपर कड़ी से कड़ी कार्रवाई होगी 4 পৰা 6 জন বিধায়ক জড়িত আছে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ক্ৰছ ভোটিঙত দলৰ সভাপতিয়ে ইতিমধ্যে গাদ্দাৰ সকলৰ তালিকালৈ নতুন দিল্লীলৈ গৈছে সকলৰ বিৰুদ্ধে দলে উচিত ব্যৱস্থা ল'ব এই মন্তব্য কৰিছে কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰে এআইডিএফে নিজৰ স্থিতি স্পষ্ট কৰক ৰাষ্ট্ৰপতি নিৰ্বাচনত ক্ৰছ ভোটিঙৰ বাবে জগৰীয়া বিজেপি কংগ্ৰেছ দলক বহুতে দোষাৰোপ কৰি আছে কংগ্ৰেছক সন্দেহ কৰি আছে আৰু কংগ্ৰেছে দিয়াটো নিশ্চিত কৰি আছে বিভিন্নজনে ঠিক তেনেকৈ ইউডিএফ দলৰ বিধায়কসকলক অখিল গগৈ ডাঙৰীয়া মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াকো বিভিন্নজনে সন্দেহ কৰিছে জগৰীয়া কৰি আছে কংগ্ৰেছ দলে যেনেকৈ মুকুলিকৈ কথাবোৰ কৈছে হয় কৰিছে আৰু আমি এটোৰ বিচাৰ কৰিম কোনো পৰ্যায় এনেকুৱা কাম গ্ৰহণযোগ্য হ'ব নোৱাৰে ঠিক তেনেকৈ যদি আপুনি ইউডিএফ দলৰ ফালৰ পৰা চায় বা আন দুজন বিধায়কৰ ক্ষেত্ৰত চায় তেওঁলোকে কিন্তু তেনেকুৱা কোনো ষ্ট্ৰংলি তেওঁলোক কোনো মন্তব্য দিয়া নাই বিশেষকৈ ইউডিএফ আমি যেনেকৈ প্ৰত্যেকজনে অগ্নি পৰীক্ষা দিবলৈ সাজু হৈ আছোঁ আমি যেনেকৈ হাইকমাণ্ডৰ প্ৰতিটো নিৰ্দেশ আখৰে আখৰে পালন কৰাৰ কথা কৈ আছোঁ মই ইউডিএফ দলৰ প্ৰতি আহ্বান জনাম ইউডিএফ দলৰ কোনো বিধায়কে এই অগ্নি পৰীক্ষাত বহিব নালাগে মাত্ৰ এজন ব্যক্তি ইউডিএফ প্ৰধান বদৰুদ্দিন আজমল ডাঙৰীয়াই এবাৰ নিজে কওক যে মই অগ্নি পৰীক্ষাত বহিম মোৰ কোনো বিধায়কে বা মই নিজে ক্ৰছ ভোটিঙৰ লগত জড়িত নহয় এবাৰ কওক কেৱল
শ্বেৰমান আলী মিয়া হোৱা বাবেহে কংগ্ৰেছে দলৰ পৰা বহিষ্কাৰৰ সিদ্ধান্ত লোৱা বুলি আজি সংবাদ মাধ্যমৰ আগত সৰব হৈ পৰে কিন্তু শশীকান্ত দাস আৰু সিদ্দিক আহমেদৰ বিৰুদ্ধে তেনে ব্যৱস্থা নোলোৱা বুলিও সমালোচনাৰ মুখৰ হৈ পৰিছে বাঘবৰ সমষ্টিৰ বিধায়কজন মই ভূপেন বৰাকে আপোনালোকে প্ৰশ্ন উঠাওক তেওঁলোকে 6 জন আইডেন্টিফাই কেনেকৈ কৰিলে এইবোৰ নাটকবাজি কেইজনমানৰ নাম লৈ দিল্লী যাব আহিব একো নহয় একচোন শ্বেৰমান আলী আহমেদৰ বিৰুদ্ধে বিধায়কপদ খাৰিজ কৰিবলৈ ব্যৱস্থা লৈছে কাৰণ শ্বেৰমান মুছলমান সংখ্যালঘু শ্বেৰমান মিয়া শশী দাসৰ বিৰুদ্ধে শশী দাসে ৰাজ্যসভাত ভোট দিয়া অপেন মুক্তভাৱে ভোট দিয়া আজি 4 মাহ হৈ গ'ল ব্যৱস্থা লৈছে জানো বিধায়কপদ খাৰিজ হোৱাৰ কাৰণে শ্বেৰমান আলী আহমেদৰ শুনানি আৰম্ভ হৈ গৈছে গতিকে ভূপেন বৰা এইবোৰ নাটকবাজি গোটেই খুব বেয়াকৈ তেওঁলোকে ধৰা পৰিল যে কংগ্ৰেছৰ মানুহে ভোট দিছে সেইকাৰণে নাটকবাজি আৰম্ভ অৰফালে বিধায়ক শ্বেৰমান আলীক উভতি ধৰে কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰে অকল শ্বেৰমান আলীকে নহয় বিধায়ক শশীকান্ত দাস আৰু সিদ্দিক আহমেদকো দলৰ পৰা বহিষ্কাৰৰ বাবে বিধানসভাৰ অধ্যক্ষৰ ওচৰত আবেদন জনোৱা হৈছে এইদৰে বিধায়ক শ্বেৰমান আলীক উভতি ধৰে কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে সন্মানীয় বিধায়ক শ্বেৰমান আলী ডাঙৰীয়াই কংগ্ৰেছ দলৰ ওপৰত বিভিন্ন অভিযোগ আনি আছে যে মুছলমান বাবে তেওঁৰ ওপৰত কংগ্ৰেছ দলে এনেকুৱা সিদ্ধান্ত লৈছে বাকি শশীকান্তৰ ওপৰত কোনো ব্যৱস্থা লোৱা নাই সিদ্দিক আহমেদৰ নামটো তেওঁ নকয় এইকাৰণে সিদ্দিক আহমেদো মুছলমান হয় এইকাৰণে তেওঁ কথাবোৰ কোনো নকয় তো আমি আপোনালোকক এবাৰে স্পষ্টভাৱে ক'ব বিচাৰিছোঁ আজি কংগ্ৰেছ দলে শ্বেৰমান আলী ডাঙৰীয়াৰ ওপৰত কিয় ব্যৱস্থা ল'ব লগা হ'ল অসমৰ ৰাইজে জানে নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই আৰু সেইটো কেতিয়া হৈছিল সেই কথাটো অসমৰ ৰাইজে জানে সিদ্দিক আহমেদ আৰু শশীকান্ত তেওঁলোকৰ ওপৰতো কংগ্ৰেছ দলে কিয় ব্যৱস্থা ল'ব লগা হ'ল অসমৰ ৰাইজে জানে যে ৰহাৰ বিধায়ক শশীকান্তে শ্যামৰ ভৰি চুইছিলগৈ কেমেৰাৰ আগত সাংবাদিক বন্ধুসকলৰ সন্মুখত কি পৰিৱেশ তেতিয়া ঘটিছিল সেই কথাটো ইতিমধ্যে আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজে দেখা পাইছিল তাৰপিছত ৰাজ্যসভাৰ ভোটৰ সময়ত সিদ্দিক আহমেদ ডাঙৰীয়াই তেখেতে 1 লিখিব লাগে কিন্তু ইংৰাজীত ই লিখি দলৰ হৈ প্ৰমাণ্য কৰিলে দ্বিতীয় তিনিওটা ঘটনাৰ কাৰণে তিনিজনক দলৰ পৰা বাহিৰ কৰি দিব লগা হল দল বাধ্য হল যেটো অসমৰ ৰাইজৰ আহ্বান আছিল খবৰ আমি ডিজাম চিটি সময় চিটি বাণিজ্যিক বিৰতি মই ব্যৱহাৰ কৰোঁ